অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ। নতুন নিয়মেৰে অন্তৰ্ভুক্ত হ'ব হিতাধিকাৰীৰ নাম। ঘৰে ঘৰে গৈ কৰা হ'ব ভেৰিফিকেশ্যন। বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিত মহিলা আৰু দিব্যাংগক নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব। এই মুহূৰ্তত সবিস্তাৰে লৈ আহিছো এই খবৰ। অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ। এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো অৰুণোদয়ৰ হিতাধিকাৰীসকলক। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি আৰু যোগ হ'ব নতুন নিয়ম যোগ হ'ব পাৰে। অৰুণোদয়ৰ হিতাধিকাৰীক লৈ চলিব সমীক্ষা। লাখ লাখ অৰুণোদয়ৰ হিতাধিকাৰীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। তেওঁলোকে পাবনে নাপায় নিৰ্ভৰ কৰিব ভেৰিফিকেশ্যনৰ পিছত। আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব পাৰে তালিকাৰ পৰা নাম। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম। আৰু বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব তালিকাত অন্তৰ্ভুক্ত। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। আপুনি যদি আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে লিংক কৰি ৰখা নাই, এতিয়া লিংক কৰি ৰাখক আৰু নথিপত্ৰসমূহ সাজু কৰি ৰাখক। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। যিসকলে পাইছিল তেওঁলোকে নাপাবও পাৰে, কাৰণ যোগ্য হিতাধিকাৰীসকলেহে অৰুণোদয় আঁচনি পাব। অৰুণোদয়ৰ হিতাধিকাৰীক লৈ চলিব সমীক্ষা আৰু হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। আৰ্থিক অৱস্থা উন্নত হোৱাসকলে অৰুণোদয় আঁচনি এইবাৰ নাপাব। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই যদি চৰকাৰী চাকৰি পাইছে তেন্তে আঁচনিৰ পৰা বঞ্চিত হ'ব। বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব।